হেল্ল' গাইজ, আপোনালোকে যিহেতু ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে, ৰিজাল্টটো দিব কেতিয়া দিব কি কথা, আৰু এই ভিডিঅ'টোৰ জৰিয়তে ৰিজাল্টৰ কথা ক'ম। আৰু ৰিজাল্টৰ কাৰণে আপোনালোকে ৱেইট কৰিবই লাগিব, যিহেতু ভাল ফল এটা পাবলৈ হ'লে ৱেইট কৰিবই লাগিব। চ' আপোনালোকে কেতিয়া মানে ৰিজাল্টটো দিব পাৰে এইটো ভিডিঅ'ত ক'ম। আৰু আমি যিহেতু বহুত ৱেইট কৰিছিলোঁ, চ' আমাৰ আজি মানে কি 2018 চনৰ পৰা আমি লাগি 2022 চনত চাকৰিটো কেনেকুৱা পাইছিলোঁ আপোনালোকক জনাই আছোঁ। যিহেতু মই পুলিচৰ জবটো কেনেকুৱা পাইছিলোঁ আপোনালোকে 2018 চনৰ পৰাই লাগি মানে আমি কেনেকুৱা পাইছিলোঁ। চ' প্ৰথম আমাৰ যিটো আছিলে আমাৰ ভেকেঞ্চি আহিছিল তেতিয়া আপোনালোকৰ 5500 কিমানটা ভেকেঞ্চি আহিছিল 2018 চনত। চ' যেতিয়াৰ পৰা এপ্লাই হৈছিলে, চ' এপ্লাই হোৱাৰ পৰা মই তেতিয়াৰ পৰাই আপোনালোকৰ মানে পুলিচ হ'ম বুলি মানে বহুত সপোন আছিলে। যিহেতু আপোনালোকৰ যেনেকুৱা সপোন আছিল মোৰো সপোন আছিল পুলিচ হোৱাৰ। চ' যেতিয়া 5500 কিমানটা পষ্ট আছিল, আমি ৰানিং কৰিছিলোঁ, বহুতবাৰ ৰানিং কৰিলোঁ। মানে কি ডেইলি ৰানিং কৰোঁ বুলি কৈছোঁ। ৰানিং কৰি মানে আপোনালোকৰ আগবেলাও কৰিছিলোঁ, ভাটিবেলাও কৰিছোঁ প্ৰথম এপ্লাই কৰি। তাৰপিছত দেখিলোঁচোন ইণ্টাৰভিউ নহয়। তাৰপিছত ইণ্টাৰভিউ নহওঁতে প্ৰায় আপোনালোকৰ মানে 3 বছৰ, আপোনালোকৰ 2018, 19, 20 চনত ইণ্টাৰভিউ হৈছিল, 20 নে 21 চনত, 20 চনত ইণ্টাৰভিউ হৈছিলে, 21 চনত ইণ্টাৰভিউ হৈছিল। ইণ্টাৰভিউ হওঁতে আপোনালোকৰ সকলোৱে গম পাইছে 5000 যোনে দিছিলে, চব পষ্টপন হৈ গৈছিল বুজিছেনে। আমাৰ মানে কি আপোনালোকে গম পায় কিবা কিবি মানে খেলি মেলি হৈ পষ্টপন হৈ গৈছে। প্ৰথমবাৰ ইণ্টাৰভিউত মই বহুত ভাল মাৰ্ক পাইছিলোঁ, ছেকেণ্ড বাৰত ইণ্টাৰভিউতকৈ। প্ৰথমবাৰত আপোনালোকৰ মানে আমাৰ তেতিয়া চিন আপ নাছিল। আমাৰ যেতিয়া ইণ্টাৰভিউ দিছিলোঁ চিন আপ নাছিলে। তেতিয়া মোৰ টোটেল আপোনালোকৰ 32 পইণ্ট চামথিং মানে 28 মাৰিছিলে, আমাৰ 40 মাৰ্কছৰ ভিতৰত। আৰু চিন আপ নাছিলে আমাৰ তেতিয়া। কম্পিউটাৰত এক্সট্ৰা মাৰ্ক আছিলে আপোনালোকৰ, কম্পিউটাৰ, NCC, তাৰপিছত আপোনালোকৰ ITI তেনেকুৱাত মানে আমাৰ এক্সট্ৰা মাৰ্ক আছিলে। চ' মই আপোনালোকৰ কম্পিউটাৰ আছিল, অনলি কম্পিউটাৰ চাৰ্টিফিকেট 2 পাইছিলোঁ। আৰু যিহেতু প্ৰথমবাৰ ইণ্টাৰভিউ হোৱাৰ পিছতো আমাৰ আকৌ ইণ্টাৰভিউ কেঞ্চেল হৈ গৈছিলে বুজিছেনে। আপোনালোকৰ সকলোৱে গম পাইছিলে যোনটো পষ্টত। তাৰপিছত আকৌ পষ্ট এড কৰিছিলে বুজিছেনে। 5000 কিমানটা পষ্টৰ পৰা আকৌ নতুনকৈ পষ্ট বঢ়াই দিয়ে 1000মান। আপোনালোকৰ টোটেল পষ্ট হৈছিল আমাৰ 6662টা। 6662টা যেতিয়া পষ্ট হৈছিল, আকৌ নতুন ল'ৰা অলপ সোমোৱাই লৈছিল এপ্লাই কৰিবৰ কাৰণে। তাৰপিছত আপোনালোকৰ ছেকেণ্ড ইণ্টাৰভিউ হ'ল। ছেকেণ্ড ইণ্টাৰভিউটোত মানে কি আপোনালোকৰ আমাৰ মই ভাল মাৰ্কেই পাইছিলোঁ, কিন্তু মানে কি হ'ল মই মানে কি ৰানিঙত ভাল মাৰ্ক পালোঁ, কিন্তু মই লং জাম্পটো এক্সিলেণ্ট মাৰিব নোৱাৰিছিলোঁ। লং জাম্পটো এক্সিলেণ্ট মাৰিব নোৱাৰা মেইন কাৰণ হ'ল মানে কি অলপ সকলোৱে গম পায় লং জাম্পটো আপুনি ফিল্ডত যিমান এক্সিলেণ্ট মাৰি নাথাকে, গ্ৰাউণ্ডত হয়তো কেতিয়াবা এক্সিলেণ্ট নহ'বও পাৰে। চ' লং জাম্পত অলপ কম পাইছিলোঁ, কিন্তু মই 32.08 নে তেনেকুৱা 28 পাইছিলোঁ। আৰু প্ৰথমবাৰ যিটো পষ্টপন হৈছিল, পষ্টপন হোৱা ইণ্টাৰভিউতকৈ মই আপোনালোকৰ মানে কি ছেকেণ্ড বাৰত মই বেছিকৈ মাৰ্ক পাইছিলোঁ বুজিছে নহয়। তাৰপিছত বেছিকৈ মাৰ্ক পোৱাৰ পিছতো মানে আমি 4 বছৰ টোটেল ৱেইট কৰিছোঁ। আপোনালোকে মনত ৰাখক 2018 চনত আমি এপ্লাই কৰিছিলোঁ, কিন্তু চাকৰি পাইছিলোঁ আমি 2022 চনত বুজিছে নহয়। 4 বছৰ ৱেইট কৰিব লাগিছে। আপোনালোকেতো এতিয়া তেনেকুৱা ৱেইট কৰিবলগীয়া নহয়, কাৰণ আমাৰ এতিয়া বৰ্তমান যোনজন মুখ্যমন্ত্ৰী CM ছাৰ আছে, CM ছাৰে তেনেকুৱা ইমানো ডিলে নকৰে, দিলে অলপ হ'লেও ইমানখিনি ডিলে নকৰে যিমান আগতে ডিলে হৈছিলে। চ' সেই সময়ত মানে কি আৰু আপোনালোকৰ লেট কৰি থাকিলে ঘৰৰ মানুহে বয়স হৈ গৈ আছে, যিহেতু আমাৰো তেনেকুৱা টাইমত আমাৰ কাম কৰিবলৈ মানে কি যাবলৈ ঘৰৰ পৰা পঠিয়াই থাকে। যিহেতু সদায় বেকাৰ দেখি ঘৰৰ মানুহে আমনি লাগি যায়। চ' কাম কৰিবলৈও যাবলৈ মন যায়। চ' মই কিন্তু কাম কৰিবলৈ নগ'লোঁ, কাৰণ মোৰ মানে ড্ৰিম আছিল আছাম পুলিচ হোৱা বুজিছে নহয়। AB UB মানে মই প্ৰথম প্ৰিফাৰেঞ্চ দিছিলোঁ UBত দেই। আপোনালোকে এই কথাটো জানি ল'ব, মই প্ৰিফাৰেঞ্চ দিছিলোঁ UBত, কিন্তু মানে কি মোৰ ফাইনেল মেৰিট লিষ্টত আহি গ'ল ABত বুজিছে নহয়। এতিয়া মানে কি আৰু যি কি নহওক AB হ'লেও মই বেয়া পোৱা নাই। ফাইনেল মেৰিট লিষ্টত যিয়ে নহওক AB UBৰ ভিতৰত এটা পালোঁ, যি নহওক বেয়া পোৱা নাই। মানে আপোনালোকক কোনো চাকৰি নোপোৱাৰ আগত বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয়। আপোনালোকে সেইটো সকলোৱে যোনে এতিয়া ষ্ট্ৰাগল কৰি আছে সকলোৱে গম পায়। যিহেতু প্ৰথম আমি যেতিয়া ৰানিং কৰিবলৈ ভাল বস্তু খাব লাগে, সকলোৱে গম পায়। ডেইলি কণী খাব লাগে, তেতিয়াবা ঘৰৰ পৰা পইচা খুজিবলৈও মানে ভাল নালাগে। কিমান ষ্ট্ৰাগল কৰিব। আৰু ইণ্টাৰভিউটো আপোনালোকে সকলোৱে গম পায় ডিলে হৈ যায়। আপোনালোকে ভাবে এতিয়া ইণ্টাৰভিউটো হ'ব নে নহ'ব, ডিলে কৰিয়ে থাকে চৰকাৰে। আপোনালোকে লগতে হ'ব বুলি ভাবে, কিন্তু আপোনালোকে ৰানিং কৰি মৰি যায়, কিন্তু আপোনালোকে এডমিট নাহে বুজিছে নহয়। তেনেকুৱা টাইপৰ হয়। চ' এইবাৰ যোনখিনিয়ে ভালদৰে দিছে, ভালদৰে দিয়াখিনিক কৈছোঁ, ভালদৰে দিয়াখিনিক এইবাৰ হয়তো ৰিজাল্ট আহি আছে। আপোনালোকৰ অক্টোবৰত ৰিজাল্ট আহিব। ভালদৰে আপোনালোকে যোনখিনিয়ে দিছিলে এইবাৰ ছাকচেছ হ'বলৈ চান্স পাব, আৰু বহুত কম সময়তে ছাকচেছ হ'ব। আপোনালোকে বহুতখিনি ল'ৰা আছে, যিহেতু আমাৰ নিচিনা ৱেইট কৰিবলগীয়া হোৱা নাই। ৱেইট কৰিব নালাগেও। আপোনালোকৰ অক্টোবৰত ৰিজাল্ট আহিছে, অলপ ৱেইট কৰিবই লাগিব। সঁচাই ভাল বস্তু, মানে আপোনালোকৰ ভাল ফল এটা পাবলৈ হ'লে আপোনালোকে অলপ ৱেইট কৰিবই লাগিব, যিয়ে নহওক। আৰু সেই ভাল ফলটো পাবলৈ ৱেইট কৰিব, ধৈৰ্য থাকিবই লাগিব মানুহৰ। এই 2018 চনৰ পৰা 2022 চনলৈ আমিও একেই আছিলোঁ, অনাই বনাই ফুৰিছিলোঁ। আৰু তেবোৰ মানে কি আমিতো ইমান মানে কি হাই কোৱালিফাই হ'লেও আপোনালোকৰ মানে কি পঢ়া শুনাত মানে কি মেইন কেছটো আপোনালোকে আমাৰ ডিফেন্স জবৰ বাহিৰে বেলেগ ল'বলৈও আমাৰ ইচ্ছাও নাছিলে। যিহেতু পুলিচ তেনেকুৱা হোৱাৰ সপোন থাকে প্ৰায়ভাগে। আপোনালোকৰ আজিকালি যুগতো মেট্ৰিক পাছ কৰাৰ লগে লগে সকলোৱে ডিফেন্সত যাম তেনেকুৱা জচটো থাকে, যিহেতু অলপমান য়ং অৱস্থাত।
চ' সেইকাৰণে মানে কি বেছি পঢ়িবলৈও মন নগ'ল, যিখিনি পঢ়িলোঁ সেইখিনিতে ভাবিলোঁ যে পুলিচ বা কিবা এনেকুৱা CRPF SSC তেনেকুৱাত যাম বুলি। SSC মোৰ যোৱা ইমান সপোন নাছিলে, মোৰ বিশেষকৈ পুলিচত ষ্টেট গভৰ্ণমেণ্টত চাকৰি লোৱা মোৰ সপোন আছিল বুজিছেনে। যিহেতু মই চেণ্ট্ৰেলত যাবলৈ মন নাই, কাৰণ মোৰ এটা মানে কি হ'ল, মোৰ ঘৰত মই অকলশৰীয়া। চ' মানে চেণ্ট্ৰেলত গ'লে মানে কেছটো কি হ'ব, আপোনালোকৰ বাহিৰত থাকিব লাগিব, ঘৰখন নাপাম। এতিয়া ষ্টেটত যিমানখিনি ঘৰ পায় ধৰি লওক, আপোনালোকৰ চেণ্ট্ৰেলত ঘৰ নাপায়। সেইটো কাৰণে মই চেণ্ট্ৰেলৰ প্ৰিফাৰেঞ্চটো কেতিয়াও একচেপ্ট কৰা নাছিলোঁ। আমাৰ সেই সময়ত যিকেইটা লগৰ আছিল গোটেইকেইটাই আমাৰ 90% চাকৰি পাইছে, দুটামানে নাপায়। আপোনালোকৰ নাই কমে আমাৰ গ্ৰুপ এটা আছিল 10-12 জনীয়া। চ' 12 জনীয়া গ্ৰুপটোৰ ভিতৰত আমাৰ 10 জনেই পাইছে, 2জন মানে পোৱা নাই। চ' আমাৰ মানে তেতিয়া এনেকুৱা ডিছকাছ হৈছিল, আমাৰ যিটো টাইমত আমি মানে বেলেগ নাভাবোঁ, আমি যদি ৰানিং কৰিবলৈও যাওঁ বা খেলিবলৈও যাওঁ বা কিবা এটা খানাও খাওঁ, আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছিল, টেলিগ্ৰামৰ গ্ৰুপত আমি কুইজ খেলিছিলোঁ। কুইজ খেলা বাহিৰে আমালোকে গ্ৰুপ ডিছকাশ্যন কৰিছিলোঁ সেই টাইমত, মানে বুজিছে নহয়। গ্ৰুপ ডিছকাশ্যন এনেকুৱা কৰোঁ, ইটোৱে এইটোক কুৱেশ্যন সোধে, সিটোৱে এইটোক সোধে, মানে নেজানিলে ইলিগেল টাইপৰ মানে জমনি কৰা হয়। কিন্তু সেই কথাটো আমাৰ চবৰে মনত উঠি যায়, আৰু সেইমতে আমি গোটেইকেইটা ছাকচেছ হৈছোঁ। কিছুমানে পাইছে UBত, কিছুমানে পাইছে কামাণ্ডো SI, মই পালোঁ ABত, আৰু AB UB কামাণ্ডো SI তেনেকৈ বহুত নিজৰ এতিয়া সংস্থাপন লৈ চাকৰি কৰি আছে। আৰু মোৰ এটা মোৰ মেইন পইণ্টটো হ'ল কি, মই আজি মানে কি মোৰ দৃঢ় বিশ্বাস থকাৰ কাৰণে মই আজি অসম পুলিচত চাকৰি কৰি আছোঁ। কাৰণ মোক মানে কি তেতিয়া আমাৰ ঘৰত মানে কি আপোনালোকৰ গভৰ্ণমেণ্ট জব নাছিলে। চ' মানে কি বাহিৰত কাম কৰিবলৈ মানে কি বাহিৰত আপোনালোকৰ যিকোনো মানে কাম চাম কৰি বা নিজৰ যিকোনো মানে কাম চাম কৰি মানে বেলেগ এটা জব কৰি হ'লেও, প্ৰাইভেট জব কৰি হ'লেও মানে যাবলৈ দিছিলে। চ' আপোনালোকে হয়তো সেই তেনেকুৱা চিচুৱেশ্যনত এতিয়া বৰ্তমান ভুগি আছে। চ' কিন্তু মই লাগিলে মই নিমখ তেলৰ ভাত খাই থাকিম, তেও মই সেই দৃঢ় বিশ্বাসটো এৰা নাছিলোঁ যে মই অসম পুলিচত ল'ম বুলি। আৰু ঘৰৰ মানুহেও মানে ভাবিছে, আৰু ই যিটো ষ্টাইলত লাগিছিলে, চ' মানে কি অসম পুলিচ ল'বই বুলি। আৰু সেইমতে কিন্তু মই লৈ দেখুৱাইছোঁ দেই, মিছা কথা নকওঁ। মই এবাৰ ইণ্টাৰভিউ দিছোঁ অসম পুলিচত মই ল'ম বুলি, যিটো ষ্টাইলত লাগিছোঁ সেইমতে মই লৈ দেখুৱাইছোঁ। ৰিয়েলি কৈছোঁ, আপোনালোকে ভাবিব পাৰে লেবেল মাৰা বুলি, এইটো লেবেল মাৰা নহয়। যিটো ষ্টাইলত মই মানে লাগিছিলোঁ ৰানিং কৰা বা পঢ়া ক্ষেত্ৰত, আৰু যিটো ষ্টাইলত লাগিছিলোঁ আজি সেইমতে মই অসম পুলিচৰ চাকৰি কৰিও আছোঁ। আৰু মোৰ গোটেই গাঁৱৰ মানুহেও গম পায় যে ই কেনেকুৱা বস্তু, মানে যিটো কৈছোঁ মই কৰি দেখুৱাই দিছোঁ। আৰু আপোনালোকৰ তেনেকুৱা বহুত আছে চাগে, এতিয়া যিখিনি ল'ৰা আছে তেনেকুৱা জোচ লৈ থকা কৰি দেখুৱাব এইবাৰ মানে যিটো ৰিজাল্ট দিবলৈ গৈ আছে অক্টোবৰত। চ' ইমান টেনশ্যন ল'ব নালাগে, আপোনালোকে ৰিজাল্ট অক্টোবৰত দিব। আপোনালোকে নিজৰ এতিয়াতো পঢ়া শুনা বেলেগ কাম নাই এতিয়া। চ' এতিয়া আপোনালোকে নিজৰ হাত খৰচটো উলিয়াবলৈ যদি পাৰে উলিয়াই থাকিব সৰু সুৰাকৈ। আৰু যে অকল পুলিচটোতে লাগি থাকিম সেইটো নহয়, আপোনালোকে মানে কি জবতে লাগি থাকিম সেইটো নহয়। এতিয়া আপোনালোকৰ দি হ'ল, ফিজিকেল দি হ'ল, ৰিটেন দি হ'ল, চব দি হ'ল। এতিয়া ৰিজাল্টটো আপোনালোকৰ আহিব, অতি সোনকালে আহিব, অক্টোবৰত আহিব। যিহেতু আপোনালোকে যদি বেলেগ কাম আছে এতিয়া কৰি থওক, ৰিজাল্ট যোনদিনাখন আহিব সকলোৱে গম পাবই। আৰু যোনদিনাখন আহিব আপোনালোকে মিঠাই মোক খুৱাবলৈ নাপাহৰিব, কাৰণ মই আপোনালোকক বহুতখিনি যোনে হেল্প কৰিছোঁ গম পায়। আৰু মই কিন্তু আজিও হাৰ মানা নাই। মোৰ ইউটিউব চেনেলটো দেখিছেনে, আজিও ইউটিউব চেনেলত মই কাম কৰি আছোঁ। মোৰ ভিউজ আহে নাহে পিছৰ কথা, কিন্তু মই ভিডিঅ' বনোৱা মোৰ এটা মটিভ আছে, মই বনাই যাম সদায়। মানুহে এটাই কথা, হাৰ মানিব নালাগে, নেভাৰ গিভ আপ, কেতিয়াও হাৰ মানিব নালাগে। প্ৰথম কথাটো হ'ল, আৰু এটা কথা আপোনালোকে মনত ৰাখক, আপোনালোকে যিটো অক্টোবৰত ৰিজাল্ট দিব তাৰ পিছতে আপোনালোকৰ নিউ ভেকেঞ্চি আহিব। কিন্তু CM ছাৰে কৈছে, আপোনালোকৰ কি কৈছে যে অক্টোবৰৰ পিছত কি নৱেম্বৰতে ভেকেঞ্চি আহিব। এইটো কিন্তু ইমান সম্ভৱ নহয়। আৰু এমাহৰ পিছত ইণ্টাৰভিউ পতাৰ কথা কৈছে, সেইটো কেতিয়াও সম্ভৱেই নহয়। আপোনালোকে সেইটো কথা নাভাবিবই যে এমাহৰ পিছতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, সেইটো কোনো সম্ভৱেই নহয়। আপোনালোকে চাব, মই যদি কথাটো কৈছোঁ সত্য হয় নে নহয় আপোনালোকে নিজে দেখিব। যিহেতু মই যিখিনি কথা কৈছোঁ সত্য হয় নে নহয় আপোনালোকে গম পাইছে। এমাহৰ ভিতৰতে পষ্ট ওলাই, এমাহৰ ভিতৰতে ইণ্টাৰভিউ পতা, এইটো কোনো সহজ কথা নহয়, বুজিছে নহয়। চ' আৰু মোৰ ফুল জাৰ্ণিটোৰ বিষয়ে যদি জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। আৰু মই এতিয়া মানে কি অসম পুলিচৰ জবটো পালোঁ, যিহেতু জবটো পাই মই এতিয়া হেপী। মানে কি যিমানে যি নহওক, সৰু জব হ'লেও এইটো কোনো ডাঙৰ চাকৰি নহয় যে আমি যিয়ে নহওক, সৰু জব হ'লেও যিকণ মানে যিকেইটা পইচা পাওঁ সেইকেইটাই যিহেতু ঘৰখন চলি আছে বা নিজে চলিব পাৰিছোঁ, সেইটোৱে যথেষ্ট। আৰু ইমানখিনি মোক প্ৰয়োজনো নাই যে ইমান ডাঙৰ চাকৰি কৰিম, মোৰ ইমান প্ৰয়োজনো নাই। যিটো পাইছোঁ সেইটোতে সুখী হ'ব জানিব লাগিব মানুহে। চ' আজি ইমান দীঘলীয়া এনেকুৱা ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু এনেকুৱা টাইপৰ যদি ভিডিঅ' লাগে বা আপোনালোকক মোৰ লাইফৰ জাৰ্ণিটো লাগে, যদি 2018 চনৰ পৰা 2022 চনলৈ কেনেকৈ কি কৰিছিলোঁ, কি নকৰিছিলোঁ, এতিয়াও ফটো ভিডিঅ'ছবিলাক আছে আপোনালোকক দেখুৱাব লাগে যদি আপোনালোকে কমেণ্টত কৰিব, মই ভিডিঅ'টো আপলোড দিম। ধন্যবাদ।